জাগিৰোডত উৰুকাৰ তেখেতক এখনি গুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। সাধাৰণ সম্পাদক ইব্ৰাহিম জনাব অনুৰোধ জনাইছোঁ। আজি ৩টা বছৰ গত বছৰবোৰৰ দৰেও আজি এখন মাছৰ মেলা, ভোগালী মাছৰ মেলা আচলতে এইটো আজিৰ পৰা আৰম্ভ কৰিছে। আজি তাকে এখন উদ্বোধন কৰিবলৈ মোক নিমন্ত্ৰণ জনোৱাৰ বাবে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু ৰাইজক অনুৰোধ কৰিছোঁ যে ইয়াতে ভেৰাইটিজ মাছ আছে আৰু চবতকৈ ডাঙৰ কথা তেওঁলোকে এটা ভাল কৰিছে যে ডাঙৰ ডাঙৰ মানে মাছ জীয়াই ৰাখিব পৰা ব্যৱস্থা কৰিছে, টেংক ৰাখিছে, তাতে পানী দি পেলাই অক্সিজেন দিছে, দি পেলাই মাছ জীয়া মাছ ল'ব পাৰিব, মানে নিজে চাই সতেজ মাছ যোনে চাই পেলাই ধৰক যাক যেনেকুৱা ধৰণৰ মাছ লাগে তেনেকুৱা মাছ ল'ব। আৰু এটা কৈছোঁ মই যে অহাবাৰ ইয়াতকৈ ডাঙৰকৈ হ'ব, বছৰে বছৰে ভাল হওক, মই এইটো আশা কৰিম যে জাগিৰোডত এনেও মাছৰ এখন ডাঙৰ ব্যৱসায় আছে, কিন্তু কেঁচা মাছৰ ব্যৱসায়টো যাতে আৰু সম্প্ৰসাৰণ হয় তাৰ কাৰণে মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ আৰু প্ৰচেষ্টা হাতত ল'বলৈ অনুৰোধ জনাইছোঁ। লগতে আমাৰ যিবোৰ চেল্ফ হেল্প গ্ৰুপ আছে তাৰ যাতে পিঠা পনাও ইয়াতে বিক্ৰী এটা কাউণ্টাৰ কৰে সেইটো মই তেখেতসকলক অনুৰোধ জনাইছোঁ। আৰু আপোনালোকৰ যোগেদি শুনি ভাল পাব, যোৱা বছৰৰ সমীক্ষা মতে গোটেই য'ত য'ত মাছৰ ডাক হয় বা য'ত য'ত মাছৰ ডাঙৰ ডাঙৰ মাছৰ বজাৰ চলিছে তাতকৈ জাগিৰোডত যোৱা বছৰ বিহুত কিন্তু জাগিৰোডত তুলনামূলকভাৱে জাগিৰোডত মাছৰ সস্তা হৈছে। মই ভাবোঁ এইবাৰো সেই বস্তুটো আকৌ হ'ব, কাৰণ মায়ঙত হওক, তাতে বুঢ়া বুঢ়ীত হয়, বহু জেগাত হয়, আপোনালোকে জানে মৰিগাঁৱতো হয়, কিন্তু যোৱা বছৰৰ সমীক্ষাটোত আমি গম পালোঁ যে ময়ো সৰু জাগিৰোড ব্যৱসায় সন্থাৰ সম্পাদক হিচাপে মই এজন ব্যৱসায়ী হিচাপে মই গোটেই বস্তুটো চালোঁ যে যোৱা বছৰ বিহুত জাগিৰোডত মাছৰ দাম সস্তা হৈছে। গতিকে এইবাৰো মই ভাবোঁ যে জাগিৰোডৰ ব্যৱসায়ীসকলে সততাৰে যাতে আমাৰ দুখীয়া ৰাইজেও মাছ খাব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।